খুব ভাল কথা এটা হৈছে যে আমাৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মই ভাবোঁ ইন্ধন অতি কমে 500 টকা পেট্ৰলৰ আৰু ডিজেলৰ লিটাৰ হ'ব লাগে। আৰু এই যেতিয়া 500 টকা লিটাৰ হ'ব তেতিয়া এই পইচাখিনি নিশ্চিতভাৱে ৰাজকোষত জমা হ'ব আৰু ৰাজকোষৰ ধৰণে আমি ৰাম মন্দিৰ তৈয়াৰ কৰিব পাৰিম। এতিয়া দেশত আমাৰ কেৱল এটাহে ৰাম মন্দিৰ আছে। মই ভাবোঁ জিলাই জিলাই এটাকে ৰাম মন্দিৰ হ'ব লাগে। আৰু যেতিয়া ৰাম মন্দিৰ হ'ব তেতিয়া আমাৰ নিবনুৱাখিনিয়ে তাত ৰঙা কাপোৰ পাৰি ভিক্ষা কৰিব পাৰিব। নিবনুৱা যিমানখিনি আছে নিবনুৱাখিনি এটা নতুন চাকৰি তাত পাব যে ৰঙা কাপোৰ পাৰে বহি বহি এটা ভাল এটা ইনকাম হ'ব। গতিকে 500 হ'লে আৰু বেছি ভাল হৈছে। ঔষধৰ দাম বাঢ়িছে। মইতো ভাবোঁ ঔষধ খাবই নালাগে, কাৰণ এনেই আমাৰ শ কোটি আমাৰ আচলতে জনসাধাৰণ বাঢ়িছে। মানুহ জন্মিলেতো মৃত্যু হ'বই লাগিব। গতিকে ঔষধ খোৱাকৈ যিমানখিনি পাৰে গৌমূত্ৰ পান কৰি তেওঁলোকে সুস্থ হৈ থাকক, আৰু যদি সুস্থ নহয় তেনেহ'লে ভগৱানক চিন্তি তেওঁলোকে শিপুৰলৈ যাওক। কেৱল আমাৰ দেশখনে নহয়, গোটেই বিশ্বই তেলৰ সংকটত পৰিব, ইন্ধনৰ সংকটত পৰিব। কাৰণ কিয় যুদ্ধ সদৃশ পৰিৱেশৰ কাৰণে হৰমুজ প্ৰণালীৰ যি পথ, সেই পথ কিন্তু ইতিমধ্যে বন্ধ হৈ আছে। যদি এমাহৰ ভিতৰত যদি সেই পথ যদি নোখোলে, কিন্তু বিশ্বই কিন্তু বিশেষভাৱে জুৰুলা হৈ পৰিব, সংকটত পৰিব ইন্ধনৰ ক্ষেত্ৰত। কি এইটো খুব ভাল কথা। যোৱাকালি নৰৱেত দেখিছোঁ আমাৰ বিশ্বগুৰুক বাবা শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীক কোনোবা এগৰাকী সাংবাদিকে প্ৰশ্ন সুধিছিলে, তেওঁ দৌৰি পলাইছে। মই ভাবোঁ তেওঁলোক আটাইয়ে মিলি নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পে মিলি এই হৰমুজ প্ৰণালীটো একেবাৰে বন্ধ কৰিব লাগে আৰু এই তেল চেল এইবিলাকৰ কাৰবাৰটোৱে বন্ধ কৰিব লাগে। আচলতে আমি প্ৰাকৃতিক জীৱ, আমি খোজকাঢ়ি ফুৰিব লাগে। আমি আচলতে মিঠাতেলটো খাবই নালাগে, মিঠাতেল খালে বেমাৰ হয়। মানুহ যিমান পাৰে আপোনাৰ খাৰ খাওক আৰু খোজকাঢ়ি ফুৰক, তেলৰ কি প্ৰয়োজন। গতিকে ভাবোঁ নৰেন্দ্ৰ মোদী যিহেতু বিশ্বগুৰু, তেওঁ ডনাল্ড ট্ৰাম্পৰ লগত কথা পাতি হৰমুজ প্ৰণালীটো তেওঁ বন্ধ কৰি দিব লাগে। বিশ্বৰ অৰ্থনীতি কি হ'ব? ডলাৰৰ যি মূল্য, টকা আৰু ডলাৰৰ যি পতন, সেই পতন দেখা পোৱা গৈছে। 96.3 টকালৈ পতন ঘটিছে। ভাৰতৰ অৰ্থনীতিত কিন্তু বিৰূপ প্ৰভাৱ পৰিছে আৰু পৰিব। আচলতে সত্যৰ পিছত দাপৰৰ পিছত এতিয়া ভৰকলি, এতিয়া ভৰকলিৰ পিছত আকৌ সত্যযুগ, তেনেকুৱা আমি মহাভাৰতত পাইছিলোঁ। গতিকে সত্যযুগ আহিব, মানুহ বনবাসত যাব, মানুহে কাপোৰ পিন্ধা বাদ দিব বা গছৰ বাকলি পিন্ধিব। এই তেলৰ প্ৰয়োজন আমাৰ নাই, ঔষধৰ প্ৰয়োজন নাই। আমি প্ৰকৃতিৰ জীৱ চব গোটেই ভাৰতবৰ্ষ, এই ডলাৰ চলা টকা চকা এইবিলাক বাদ দিব লাগে। আমি বিনিময় প্ৰথা আকৌ আৰম্ভ কৰিব লাগে। আপোনাৰ কিবা এটা আছে মোক দিয়ক, মোৰ কিবা এটা আছে আপোনাক দিওঁ। বেকাৰ এইবিলাকে যুদ্ধ কৰি থাকি এইবিলাক লাভ নাই। হৰমুজ প্ৰণালীটো বন্ধ কৰিব লাগে, তেলৰ ব্যৱহাৰ বন্ধ কৰিব লাগে, মেডিচিন খোৱা বাদ দিব লাগে, গৌমূত্ৰ পান কৰক, খোজ কাঢ়ক, সুস্থ থাকক। গৰীব মানুহখিনিৰ কি হ'ব? আপুনি যেনেকৈ কৈছে, গৰীব মানুহখিনিৰ কি হ'ব? দুখীয়া মানুহখিনি যোন খাব নোৱাৰে তেওঁলোকে লাহেকৈ শিপুৰলৈ যাব আৰু এতিয়া শিপুৰলৈতো যাবই লাগিব, জন্মিলেতো মৃত্যু হ'বই। গতিকে আটাই আপোনাৰ শ্ৰীৰামক প্ৰাৰ্থনা কৰক, শ্ৰীৰামক চিন্তি শিপুৰলৈ যোৱাৰ ব্যৱস্থাটো কৰক। এনেকৈ ৰাস্তা মোকলাই দিছে বুলি আপুনি অনুভৱ কৰে? এতিয়াতো সত্যযুগ আহিছে। এতিয়া আমি তেল কিনিব নোৱাৰিম, মিঠাতেল খাব নোৱাৰিম, মেডিচিন খাব নোৱাৰিম, ইমান মূল্য বৃদ্ধি হৈছে। গতিকে তাতকৈ গৌমূত্ৰ পান কৰক, সুস্থ থাকক, ৰাম মন্দিৰৰ ওচৰত যাওক, মন্দিৰ নিৰ্মাণ হওক, ভিক্ষা কৰক, ভিক্ষা কৰি যি দিয়ে পইচা পায় তাকে দি জীৱন নিৰ্বাহ কৰক, আকৌ ভগৱানক চিন্তি শিপুৰলৈ যোৱাৰ কাৰণে চিন্তা কৰি থাকিলে। নিজে দেখিছে যে তামিলনাডুত চিফ মিনিষ্টাৰ হৈছে, চিফ মিনিষ্টাৰে তামিলনাডুৰ মানুহৰ কাৰণে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ইয়াত চিফ মিনিষ্টাৰ হৈছে, দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ হৈছে, আমাৰ ইয়াত এটাও ৰাইজৰ পক্ষত ভাল সিদ্ধান্ত দিব পৰা নাই। আমাৰ ইয়াত শপত গ্ৰহণ কৰিছে 40খন আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ, হাজাৰ হাজাৰ গাড়ী লৈ মানুহৰ বিপদৰ সময়ত। আৰু আমি নিজে দেখিছোঁ যে তামিলনাডুত যেতিয়া শপত গ্ৰহণ কৰিছে সেই ধৰণৰ হুলস্থুলটো নাই। আৰু এটাকে চাওকচোন, আপুনি আটাইতকৈ ডাঙৰ সংকটৰ সময়ত বিজুলীটো ফ্ৰী দিছে, আটাইতকৈ ডাঙৰ সংকটৰ সময়ত 3000 টকাকৈ মহিলাবিলাকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে। আটাইতকৈ সংকটৰ সময়খিনিত তামিলনাডু চৰকাৰে যি সময়ত নিট পৰীক্ষা নালাগে, আমি ষ্টেটে নিজেই মেডিকেল পৰীক্ষা পাতিম, এনেকুৱা ধৰণৰ ফেডাৰেল ৰাজ্যৰ অধিকাৰৰ কথা কৈছে, সেই সময়ত আমি কি কৰিছোঁ? আমাৰ চৰকাৰখনে প্ৰথমতে তেল মাৰিবৰ কাৰণে, চৰকাৰক তেল মাৰিবৰ কাৰণে, নাগপুৰক তেল মাৰিবৰ কাৰণে, দিল্লীক তেল মাৰিবৰ কাৰণে UCC আনিছোঁ। এতিয়া UCC অনাৰ সময় নে এই সময়ত মানুহক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ সময়? গতিকে এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়। আমাৰ চৰকাৰখন হ'ল এই হিন্দু মুছলমানৰ যি ৰাজনীতি RSS আৰু বিজেপিৰ, সেই ৰাজনীতিত তেল মাৰি নিজৰ আসনখন দৃঢ় কৰাৰ পক্ষত। গতিকে UCC দিশটো মই সেইধৰণে চাওঁ। আমাক লাগে যি সময়ত এতিয়া মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা, সেই সময়ত UCC অনাটোৰ কথা নাই। যদি UCC আনিবই লাগে দুদিন পিছত আনক। নিজে দেখিছে যে তামিলনাডুত চিফ মিনিষ্টাৰ হৈছে, চিফ মিনিষ্টাৰে তামিলনাডুৰ মানুহৰ কাৰণে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ইয়াত চিফ মিনিষ্টাৰ হৈছে, দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ হৈছে, আমাৰ ইয়াত এটাও ৰাইজৰ পক্ষত ভাল সিদ্ধান্ত দিব পৰা নাই। আমাৰ ইয়াত শপত গ্ৰহণ কৰিছে 40খন আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ, হাজাৰ হাজাৰ গাড়ী লৈ
মানুহৰ বিপদৰ সময়ত। আৰু আমি নিজে দেখিছোঁ যে তামিলনাডুত যেতিয়া শপত গ্ৰহণ কৰিছে সেই ধৰণৰ হুলস্থুলটো নাই। আৰু এটাকে চাওকচোন, আপুনি আটাইতকৈ ডাঙৰ সংকটৰ সময়ত বিজুলীটো ফ্ৰী দিছে, আটাইতকৈ ডাঙৰ সংকটৰ সময়ত ৩,০০০ টকাকৈ মহিলাবিলাকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে। আটাইতকৈ সংকটৰ সময়খিনিত তামিলনাডু চৰকাৰে যি সময়ত নিট পৰীক্ষা নালাগে, আমি ষ্টেটে নিজেই মেডিকেল পৰীক্ষা পাতিম, এনেকুৱা ধৰণৰ ফেডাৰেল ৰাজ্যৰ অধিকাৰৰ কথা কৈছে, সেই সময়ত আমি কি কৰিছোঁ, আমাৰ চৰকাৰখনে প্ৰথমতে তেল মাৰিবৰ কাৰণে, চৰকাৰক তেল মাৰিবৰ কাৰণে, নাগপুৰক তেল মাৰিবৰ কাৰণে, দিল্লীক তেল মাৰিবৰ কাৰণে UCC আনিছোঁ। এতিয়া UCC অনাৰ সময় নে এই সময়ত মানুহক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ সময়? গতিকে এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, আমাৰ চৰকাৰখন হ'ল এই হিন্দু মুছলমানৰ যি ৰাজনীতি RSS আৰু বিজেপিৰ, সেই ৰাজনীতিত তেল মাৰি নিজৰ আসনখন দৃঢ় কৰাৰ পক্ষত। গতিকে UCC দিশটো মই সেইধৰণে চাওঁ। আমাক লাগে যি সময়ত এতিয়া মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা, সেই সময়ত UCC অনাটোৰ কথা নাই। যদি UCC আনিবই লাগে দুদিন পিছত আনক। মূল কথাটো হৈছে ভাৰত এখন বিশাল জনবহুল দেশ আৰু আমাৰ দেশত প্ৰায় 140 কোটিৰ ওপৰত জনসংখ্যা আছে। এই ইমান এখন বিশাল জনবহুল দেশৰ জনসাধাৰণক যদি প্ৰকৃত সমস্যাবিলাকৰ বিষয়ে চৰকাৰখনে গুৰুত্ব নিদি কেৱল ধৰ্মৰ ভিত্তিত মানুহৰ মাজত ঘৃণা বিয়পাই চৰকাৰী গোটেই প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি তেওঁলোকে শাসন কৰি থাকে আৰু কেৱল মাত্ৰ মানুহৰ মাজত ঘৃণা বিয়পাই তেওঁলোকে যি লুটপাট চলায়, পুঁজিপতিৰ সপক্ষে তেওঁলোকে কাম বন কৰে, তাৰ বিপৰীত দিশতো যে জনসাধাৰণ ভিতৰি সাংঘাতিক ধৰণেৰে ক্ষোভিত হৈ আছে। কাৰণ দেখিছোঁ আমি বিৰোধী দলবিলাকক বা যিসকল স্বতন্ত্ৰ লোক আছে তেওঁলোকে চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ গ'লে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোকক আচলতে বহুৱাই দিয়া হয়। আৰু এই গোটেই বস্তুবোৰ ৰাইজে বিগত 12টা বছৰত খুব ভালকৈ প্ৰত্যক্ষ কৰি আছে। সিদিনাখনি আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে যেতিয়া সূৰ্যকান্ত ডাঙৰীয়াই যেতিয়া ক'লে যে ভাৰতবৰ্ষৰ নিবনুৱাসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিলে, পৰজীৱী বুলি ক'লে, তেওঁলোকে যেতিয়া একো কাম বন নাপায় তেতিয়া তেওঁলোকে এই ছ'চিয়েল মিডিয়াত আহি পেলাই চৰকাৰক প্ৰশ্ন কৰে বা তেওঁলোকে মিডিয়াত যায় বা RTI এক্টিভিষ্ট হৈ মানুহক তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰে বা এই চৰকাৰী যন্ত্ৰটোক তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰে বুলি তেওঁ আচলতে যি ধৰণেৰে এই আমাৰ নিবনুৱা গোটেই দেশৰ উঠি অহা যুৱ প্ৰজন্মক তেওঁ যি এটা নিম্ন মানদণ্ডৰ তেখেতৰ চিন্তাৰ প্ৰকাশ কৰিলে, তাৰ বিপৰীতে সৃষ্টি হ'ল এই কক্ৰোচ জনতা পাৰ্টি। আজি এই চৰকাৰখনে দেশৰ যে বিশাল উঠি অহা যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মৰ চাকৰি বাকৰিৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ তেওঁলোকে নিৰ্বাচনবিলাক অনুষ্ঠিত কৰিছে, গোটেই সংস্থাবোৰ তেওঁলোকে নিজৰ হাতৰ মুঠিত ৰাখি আৰু কেৱল ইখনৰ পিছত সিখনকৈ প্ৰত্যেকখন ৰাজ্যত তেওঁলোকে নিৰ্বাচনী ৰেলী খুব সুন্দৰভাৱে সেইখিনি কিন্তু তেওঁলোকে সুন্দৰভাৱে সম্পন্ন কৰিব জানে, বাকী নাজানে আমাৰ উঠি অহা যুৱ প্ৰজন্মক ক'ত কেনেকৈ নিয়োজিত কৰিব লাগে, কি কৰিব লাগে সেইবোৰ তেওঁলোকে নাজানে। সিদিনাখনি আমি দেখিলোঁ যে ইৰাণৰ বৈদেশিক মন্ত্ৰী আহি ক'লেহি যে আমি ভাৰতবৰ্ষক কম দামত আন্তৰ্জাতিক বজাৰত যিমান মূল্যত তাতকৈ কম মূল্যত আমি ভাৰতবৰ্ষক তেল দিবলৈ ৰাজি আছোঁ, কিন্তু নাজানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পৰ ভয়ত এই আমাৰ পৰা তেল কিনিবলৈ তেখেতে সক্ষম হোৱা নাই। আৰু এয়া কেনেকুৱা ধৰণৰ ভয় তেখেতে বুজি পোৱা নাই। আমি সকলোৱে বুজি পাইছোঁ যে এপষ্টেইন ফাইলত নৰেন্দ্ৰ মোদী ফচি আছে, যাৰ ফলশ্ৰুতিত ডনাল্ড ট্ৰাম্পৰ প্ৰতিটো ধমকিত তেওঁ উঠা বহা কৰিবলৈ আচলতে বাধ্য হৈছে। এতিয়া কথা হ'ল যিজন CJIয়ে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক লৈ ইমান নিকৃষ্ট এটা কথা বতৰা ক'লে, আমি সেই CJI বিলাকৰ বিষয়ে যদি আমি কথা পাতিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি গম পাম যে ভাৰতবৰ্ষৰ সংবিধানে এই জাজসকলক ইমান বেছি সুৰক্ষা আৰু সুবিধা দিছে, আনকি ৰিটায়াৰমেণ্টৰ পিছতো তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় সুৰক্ষাৰ ক্ষেত্ৰত বা অৰ্থনৈতিকভাৱে, সেই সকলো কথা নিৰ্ণয় কৰিয়েই তেওঁলোকক বহু সুবিধা সাংবিধানিকভাৱে প্ৰদত্ত কৰা হৈছে।
তাৰ পিছতো এতিয়া কিছুমান জজৰ আমি দেখিছোঁ তেওঁলোকৰ লোভ আৰু তেওঁলোকৰ যি ক্ষমতাৰ প্ৰতি লালসা সেয়া তেওঁলোকৰ আচলতে কোনো ধৰণৰ কমা নাই। আমি দেখিছোঁ ৰঞ্জন গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কি ঘটনা সংঘটিত হ'ল। বৰ্তমান ৰঞ্জন গগৈ ডাঙৰীয়া কেনেকৈ ৰাজ্যসভাৰ সাংসদৰ পদ ল'বলৈ তেওঁ লাভ কৰিলে। এই সমগ্ৰ ঘটনাৱলী আমি দেখি আছোঁ। বৰ্তমান সূৰ্যকান্ত ডাঙৰীয়াই দেশৰ যুৱ প্ৰজন্মক যেনেধৰণৰ কথা বতৰা ক'লে সেয়া কোৱাটো একদম অনুচিত আছিল। আজি দেশৰ যুৱ প্ৰজন্মই সেয়েহে তেওঁলোকে এক বিপ্লৱৰ সূচনা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে। আৰু বাৰে বাৰে আমাৰ নেতা জননায়ক ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে কেৱল আমি বিৰোধী পক্ষই আমি সকলো কাম কৰিব নোৱাৰোঁ। দেশৰ উঠি অহা যুৱ প্ৰজন্ম জেনজিৰ বহুত দায়িত্ব আছে, তেওঁলোক নিজেও আগবাঢ়ি আহিব লাগিব। কাৰণ অকল বিৰোধী দল বুলি কওঁতে আমি কেৱল বিৰোধী দলটোহে আছোঁ, আমাৰ লগত আজি কোনো ধৰণৰ মিডিয়া নাই। কাৰণ সমগ্ৰ মিডিয়া আজি গুডি মিডিয়া হিচাপে পৰিগণিত হৈছে। আৰু যিবোৰ মিডিয়াই চৰকাৰী পক্ষক চাথ দিবলৈ দিয়া নাই, এতিয়ালৈকে তেওঁলোকে নিজৰ নিৰপেক্ষতা অৱলম্বন কৰি ৰাখিছে। তেওঁলোকক যিখিনি বিজ্ঞাপনৰ নামত টকা শিকা সেইখিনি তেওঁলোকক নিদিয়ে। আৰু আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিধাচিধিকৈ দুটা চেনেলক DY 365 আৰু প্ৰতিদিন চেনেলক তেওঁৰ ধমকি দিয়া আছে যে বৌদ্ধিকভাৱে এই চেনেলকেইটাক তেওঁ শেষ কৰি দিব, কাৰণ তেওঁলোকে নিৰপেক্ষতা অৱলম্বন কৰি বাতৰি পৰিৱেশন কৰে। আৰু বাকীখিনিয়ে হয়তো বাকী মালিকসকলে হয়তো তেওঁলোকৰ লগত মিলা মিছা কৰি বিজ্ঞাপনৰ টকা শিকা ঠিকমতে পাই আছে। গতিকে তেওঁলোকে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া যিবোৰ কথা, যিবোৰ প্ৰসংগ, সেই প্ৰসংগবিলাকক লৈ তেওঁলোকে টকশ্ব' পাতে। তেওঁলোকে জনসাধাৰণৰ যিবোৰ সমস্যা সেই সমস্যাবিলাকক লৈ গদি মিডিয়াই কেতিয়াও টকশ্ব' নাপাতে। গদি মিডিয়াই টকশ্ব' পাতে সদায় হিন্দু আৰু মুছলমানৰ ওপৰত। কংগ্ৰেছে মিয়াৰ তুষ্টিকৰণ কৰে, কংগ্ৰেছৰ কোনোবা মানুহে যদি কিবা এটা দুটা কথা ভুল কৰে সেইবিলাক কথালৈ তেওঁলোকে কি কৰে, টকশ্ব' পাতে। আৰু তাত আমাৰ কংগ্ৰেছৰ লোকসকলক আচলতে মই ভাবোঁ মুখপাত্ৰসকলক তেওঁলোকে মাতিবই নালাগে, কিন্তু তেওঁলোকে মাতে একমাত্ৰ তেখেতলোকৰ TRPটোৰ কাৰণে। কিন্তু মই ভাবোঁ আচলতে কংগ্ৰেছ দলে সিদ্ধান্ত ল'ব লাগে, যেনেদৰে এটা সময়ত মহাত্মা গান্ধীয়ে সিদ্ধান্ত লৈছিল যে ব্ৰিটিছৰ মানে সকলো বস্তু যেনেকৈ বৰ্জন কৰিছিল। মই ভাবোঁ গুডি মিডিয়াৰ সমগ্ৰ এই যিবোৰ টকশ্ব' আছে আমাৰ আচলতে বিৰোধী পক্ষৰ কাকো আচলতে পঠিয়াব নালাগে। আমি নিজে নিজে সামাজিক মাধ্যম তথা আমি নিজে গ্ৰাউণ্ডত গৈ আচলতে আমি জনসাধাৰণক বুজাবলৈ চেষ্টা কৰিব লাগে। আৰু সদৌ শেষত মই এটা কথা ক'ব ওলাইছোঁ, কাৰণ ভিডিঅ'টো দীঘলীয়া হ'লে পাব্লিকে চাই বেয়া পায়। উঠি অহা যুৱ প্ৰজন্ম তথা আমিও নিবিচাৰোঁ যে সি বিৰোধী পক্ষৰে হওক বা চৰকাৰী পক্ষৰে হওক বহুত নেতাগিৰি দেখুৱাই তেওঁলোকে যদি জনতাৰ সেৱক হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে, তেতিয়াহ'লে তেওঁলোকে ইমান মাটি সম্পত্তি ধন টকা পইচা, ইমান গাড়ী, ইমান ডাঙৰ ডাঙৰ কনভয়, এইবোৰ আচলতে তেওঁলোকে লৈ ফুৰাৰ কোনো যুক্তি নাই। তেওঁলোকৰ এই নৌটংগীবোৰ দেখি দেখি আমাৰ আচলতে আজিকালি আমনি লগা হৈছে। সেয়েহে আমি ভাবোঁ জনতাৰ যদি সেৱক হয় তেওঁলোকে সেই সেৱকৰ দৰে থাকিবলৈ চেষ্টা কৰা উচিত। আৰু এনেকুৱা দিন আহিব, আজি এনেকুৱা অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈছে, দুখীয়া দৰিদ্ৰ মানুহে যেতিয়া নিজৰ সন্তানক মুখৰ আগত ভোকত থকা দেখিব নোৱাৰি চুৰ ডকাইতত লিপ্ত হ'ব, সেইদিন আহি আছে দেশলৈ। ইমান এখন জনবহুল দেশ যিহেতুকে, তেতিয়া মানুহৰ কোলাই পাচিয়ে দুৰ্গতিয়ে নধৰা হ'ব। তেতিয়া কিন্তু এই মানুহে এই জনতাৰ সেৱক বুলি কৈ যিবোৰ ভণ্ডামি কৰি তেওঁলোকে ৰাজনৈতিক সা সুবিধা তেওঁলোকে লাভ কৰি আছে, তেওঁলোকক দৌৰাই দৌৰাই খেদি খেদি তেওঁলোকৰ আসনৰ পৰা নমাব। আৰু সেইদিন মই ভাবোঁ অতি শীঘ্ৰে আহিব। দেশৰ উঠি অহা যুৱ প্ৰজন্ম আৰু দেশৰ নিম্নমানৰ জনসাধাৰণক যেনেকুৱা ধৰণেৰে এওঁলোকে ধৰ্মৰ নামত এওঁলোকে ভাগ ভাগ কৰি পেলানি মানুহৰ মৌলিক যিখিনি অধিকাৰ সেই অধিকাৰখিনিৰ পৰা যেনেদৰে এওঁলোকে বঞ্চিত কৰিছে, ইয়াৰ ওপৰত আচলতে মই ভাবোঁ ফিল্ডত নামিবলৈ সময় হৈ গ'ল। এওঁলোকৰ এই নৌটংগী, বিশেষকৈ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু এই BJP চৰকাৰখনৰ, বাকী আৰু যদি বিৰোধী দলৰ কোনোবা আছে, তেওঁলোকৰ নৌটংগী আচলতে জনসাধাৰণে এতিয়া আৰু চাই থাকিব নালাগে। আমি মিডল ক্লাছৰ মানুহে কক বকাই মৰিম, আমাতকৈও তলৰ চামৰ মানুহে আৰু কক বকাই মৰিব। কিবা এটা বস্তু কিনিবলৈ তেওঁলোকৰ হাতত টকা নাথাকিব, আৰু বাকী নেতাসকলৰ কেজিয়ে কেজিয়ে সোণ থাকিব, শ শ বিঘাই বিঘাই মাটি থাকিব, ডাঙৰ ডাঙৰ কনভয় থাকিব, তেওঁলোকৰ কিমান জিলাই জিলাই তেওঁলোকৰ কি থাকিব, বিল্ডিং থাকিব, ফ্লেট থাকিব। এইবোৰ আৰু সহ্য নোহোৱা হৈছে। এই চৰকাৰখনে যেনেদৰে কেৱল মাত্ৰ পুঁজিপতিৰ হৈ কাম কৰিছে, দেশৰ জনসাধাৰণৰ হৈ কাম কৰা নাই, সেইবিলাকৰ প্ৰতি জনসাধাৰণ জাগৰূক খবৰ হৈ গ'ল। আৰু জনসাধাৰণে সমান অধিকাৰ বিচাৰিব লগা হ'ল। আমাৰ দেশত থকা জলবায়ু, মাটি, পানী, নদ নদী সকলোৰে ওপৰত আমাৰ সকলোৰে সমান অধিকাৰ আছে। আৰু এই অধিকাৰৰ পৰা যদি আমাক বঞ্চিত কৰি কেৱল হিন্দু মুছলমান কৰি যদি তেওঁলোকে সকলো এই যে চিণ্ডিকেট, এই কিবা কিবি, এই সকলোবিলাক তেওঁলোকে লুটপাট চলাই আছে আৰু আমি জনসাধাৰণে মূৰ্খৰ দৰে চাই থাকিম, এয়া কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে যেনেদৰে কক্ৰজ জনতা পাৰ্টি জাগ্ৰত হৈছে, মই ভাবোঁ সমগ্ৰ দেশত সকলো ৰাইজ
জাগক, সামাজিকভাৱে ৰাজনৈতিকভাৱে সচেতন হওক আৰু প্ৰশ্ন তোলক যে আমি কেলে আজি ইমান অৰ্থনৈতিকভাৱে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে, কোন ৰাজনৈতিক নেতাৰ বিফলতাৰ বাবে আমি আজি এনেকুৱা মানে সন্ধিক্ষণত আমি উপনীত হ'ব লগা হৈছে, যাৰ পৰিণতি কেৱল ভাৰতবৰ্ষৰ জনতাই ভোগ কৰিব। গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোক জাগক আৰু আপোনালোকে চৰকাৰী পক্ষক প্ৰশ্ন সুধিবলৈ আপোনালোকে চেষ্টা কৰক। ধন্যবাদ। ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে, AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে, তাৰ মতে আমাৰ বিধায়িনী দলৰ কি তাৰ মানে কেনেদৰে আমি আগবাঢ়ি যামগৈ, কোনকেইটা বিষয় লৈ আমি আগবাঢ়ি যামগৈ, গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ, তো তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম, আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। বিধায়িনী বৈঠক হ'ব নে CLP বৈঠক যিটো হয় আমাৰ CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব। অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব, আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ, আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতিত থাকিব লাগে, সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব। এতিয়ালৈকে বিৰোধী দলপতি কোন হ'ব আপোনালোকৰ সিদ্ধান্ত? AICC এটা প্ৰক্ৰিয়া থাকে, যি প্ৰক্ৰিয়া লৈ মই যোৱাকালিহে তেখেতৰ লগত অসমৰ সংক্ৰান্তত আলোচনা কৰিবলৈ সক্ষম হ'লোঁ, আৰু তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে যে আমাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে আৰম্ভ কৰি আশা কৰোঁ যে কম সময়ৰ ভিতৰত তেওঁলোকে আমাক অৱগত কৰাব। অসমত তৃতীয়বাৰৰ বাবে আৰু পশ্চিমবংগত প্ৰথমবাৰৰ বাবে BJPয়ে শাসন ক্ষমতা দখল কৰিলে। শাসন ক্ষমতা দখল কৰাৰ লগে লগে দুয়োখন ৰাজ্যতে কিন্তু পৰিস্থিতিটো ভয়াৱহ হৈ পৰা দেখা গৈছে। বিশেষকৈ পশ্চিমবংগত হিন্দু মুছলমান অৰ্থাৎ সকলো নাগৰিকে কি কৰিছে, ৰাজপথলৈ ওলাই আহি সম্পূৰ্ণৰূপে পশ্চিমবংগত কিন্তু আন্দোলন আৰম্ভ কৰি দিছে। পশ্চিমবংগৰ জনসাধাৰণে আন্দোলন কৰাৰ মূল ইছ্যুটো নজনাকৈ একাংশই পিঠি বহল কৰি দিব লাগে, একাংশই কৈছে এইটো দমন কৰিব লাগে, একাংশই কৈছে গুলিয়াই দিব লাগে, একাংশই কৈছে এইটো TMCয়ে কৰা এইটো এটা আন্দোলন। আচলতে মূল বিষয়টো কিয় পশ্চিমবংগ জ্বলিছে আৰু তাৰ সমানে সমানে অসমো আৰম্ভ হৈছে, তো এইটো কিয় হৈছে প্ৰকৃত কাৰণটো নজনাকৈ মন্তব্য কৰাটো কেতিয়াও সমীচীন নহয়। পশ্চিমবংগত BJP চৰকাৰৰ অহাৰ লগে লগে শুভেন্দু অধিকাৰীয়ে নিৰ্দেশ দিলে যে এইবাৰ গোমাংস নিষিদ্ধ, গৰু বেচা কিনা বন্ধ হৈ গ'ল। তো কৈ দিলে, তেওঁ নিৰ্দেশনা দি দিলে মুখ্যমন্ত্ৰীয়ে যে এইবাৰ কুৰবানীত গৰু নহ'ব। ফলস্বৰূপে যিমান হিন্দু মানুহে গৰু পুহিছিল, সেই হিন্দু মানুহৰ গৰুবিলাক বিক্ৰী নোহোৱা হৈ গ'ল। কুৰবানী আছে কেইদিনৰ পিছতে, এসপ্তাহৰ পিছতে। এতিয়া গৰুৰ বেপাৰখন খুব ভাল হয়, গৰু ব্যৱসায় খুব ভাল হয়। তো তেনে এটা অৱস্থাত হঠাতেই গো মাতাৰ নামত যি নিৰ্দেশনা জাৰি কৰিলে, সি পশ্চিমবংগত সমগ্ৰ খাটি খোৱা কৃষকৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে। কিয় হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে সেই কথাটো বুজি নোপোৱাকৈ যদি কথা কোৱা হয়, তেতিয়াহ'লে সিয়ে হৈছে সাম্প্ৰদায়িকতা। প্ৰথম কথাটো হৈছে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি সম্পৰ্কত বুজি পাব লাগিব। গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি কাৰ ওপৰত টিকি থাকে? গ্ৰাম্যাঞ্চলৰ কৃষিপ্ৰধান অৰ্থনীতি। তাত খেতি কৰা হয়, কেৱল ধান বা ঘেঁহু বা মৰাপাট খেতি কৰিয়ে কৃষকে নিজৰ পেট প্ৰৱৰ্তন নকৰে। হাঁহ পোহে, পাৰ পোহে, ছাগলী পোহে, গাহৰি পোহে। এইবিলাক কিয় পোহে? যাতে প্ৰয়োজন, সেইবিলাকৰ চাহিদা আছে, খাদ্য খাবৰ কাৰণে মানুহে সেইবিলাক ক্ৰয় কৰে, আৰু তাৰ চাহিদাৰ কাৰণে কি হৈছে, চাহিদা থকাৰ কাৰণে কৃষকে সেইবিলাক লালন পালন কৰে, আৰু তাক বিক্ৰী কৰি কৃষকে নিজৰ সন্তানক পঢ়ুৱায়, কৃষকে নিজৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ ওলায়, কৃষকে বিয়া বাৰু খৰচ উলিয়ায়, কৃষকে নিজৰ সন্তানক বাহিৰত পঢ়িবলৈ পঠায়,
কৃষকে সকাম নিকাম ঘৰত পাতে সাধাৰণ শ্ৰেণীৰ কাৰণে এই হাঁহ কুকুৰা পাৰ গাহৰি এইবিলাকৰ দৰে গৰুটো এনে এবিধ কৃষকসকলৰ এনে এবিধ সামগ্ৰী বা এনে এবিধ জীৱ যাক বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। এতিয়া সেই সময়তে আজি গৰু বিক্ৰী হোৱাৰ সময়তেই যেতিয়া এনে এটা নিৰ্দেশনা দি দিলে পশ্চিমবংগত হাহাকাৰ হৈ গ'ল। এই যে আন্দোলনটো কৰিছে এই আন্দোলনটোত কোনোবাই ব্যাক দিবলগীয়া হোৱা নাই। হঠাতে লোৱা এটা সিদ্ধান্তৰ ফলত আজি শুভেন্দ্ৰ অধিকাৰীয়ে দেখিছোঁ দৌৰি পলাবলগীয়া হৈছে। শুভেন্দ্ৰ অধিকাৰীয়ে সেইসকল গোপালকৰ কবলৰ পৰা পলাবলগীয়া হৈছে। আন্দোলনত সৰহ সংখ্যক তাত হিন্দুসকল নামিছে। এই কথাটো বুজি পাব লাগিব যে এই কথাটো বুজি নোপোৱাকৈ কোনোবাই যদি সাম্প্ৰদায়িক মন্তব্য দিয়ে সেইটো আচলতে বিবেকহীন কিছুমান মানুহৰ কাম। আচলতে অসমতো এনেকুৱা এটা নিৰ্দেশনা ওলাইছিল। অসমৰ নিৰ্দেশনাটো যেতিয়া ওলাইছিল তেতিয়াও আন্দোলন হৈছিল ধেমাজি লখিমপুৰত। কিন্তু অসমৰ আন্দোলনকাৰী নেতাসকল হৈছে আপোচকামী। তেওঁলোকে হৈছে নিজৰ পকেট গৰম কৰি আন্দোলনটো ধ্বংস কৰে। সেই আন্দোলনটো ধেমাজি লখিমপুৰত আৰম্ভ হৈছিল, মাজুলীত আৰম্ভ হৈছিল যে গোপালকক এইটো সকাহ দিব লাগে, যে গোপালকৰ সেইটো কেতিয়াও গৰু নিষিদ্ধ হ'ব নালাগে। কিন্তু সেই আন্দোলনটো অসমত ৰৈ গ'ল। তাৰপিছত আজি পশ্চিমবংগত হঠাতে বিস্ফোৰণ হ'ল আৰু সামগ্ৰিকভাৱে গোটেই ৰাজপথত গুলি পানী হিলৈ মাৰি একদম পুৰা ৰবৰ গুলি মাৰি গোটেই হাহাকাৰ অৱস্থা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মিনিষ্ট্ৰীখন বা চৰকাৰখন গঠন হোৱাৰ 15 দিনো নহ'ল। এনেকুৱা সিদ্ধান্তৰ জৰিয়তে আচলতে ৰাইজক সম্পূৰ্ণৰূপে বিপথে পৰিচালিত কৰা হৈছে। এইবিলাক সিদ্ধান্ত লৈ আচলতে জনসাধাৰণক পেট মাৰিব বিচৰা হৈছে। যিসকলে সেইসকলক সাম্প্ৰদায়িক মন্তব্য কৰিছে সেইসকলক লৈ সেইসকলে গো পালন কৰি চলি পোৱা নাই। হাঁহ কুকুৰা পাৰ ছাগলী বিকি সেইসমূহ পৰিয়াল চলি পোৱা নাই। কোনোবাই সেইসকলে ব্যৱসায় কৰে, কোনোবাই চাকৰি কৰে, তেনেকুৱাবিলাকেহে ইয়াত আহি পেলাই ফেচবুকত সেই ধৰণৰ মন্তব্য দিছে। আনহাতে অসমৰ তিৱাসকলৰ মাটি যেতিয়া চৰকাৰে অধিগ্ৰহণ কৰাৰ কথা আহি গ'ল, তিৱাসকল ৰাজপথলৈ আহিল আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত সেই লৈ ব্যাপক আন্দোলন হৈছে। যদিও পীয়ুষ হাজৰিকা ডাঙৰীয়াই সেইটো বন্ধ কৰা হৈছে বুলি কৈছিলে তিৱা আন্দোলনকাৰীসকলক, সেইটো আশ্বস্ত নহয়। আজি মুখ্যমন্ত্ৰীকো গৌবেগ মুখ্যমন্ত্ৰী দিবলগীয়া হৈছে। তো এনে এটা পৰিস্থিতি অসমতো আহি আছে। তো অসমেও জনসাধাৰণেও বুজি পাইছে যে কেৱল শ্লোগানত দেশ নচলে, কেৱল মাত্ৰ চলাহী কথাত দেশ নচলে, কেৱল মাত্ৰ হিন্দু মুছলমানৰ দেশ নচলে। আজি অসমৰ পৰিস্থিতি, পশ্চিমবংগৰ পৰিস্থিতি চাই এটা কথাই ক'বলৈ মন গৈছে যে কেৱল আৱেগত দেশ নচলে, যুক্তি লাগিব আৰু সেই যুক্তিপূৰ্ণভাৱে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি বুজি পোৱা এখন চৰকাৰ হ'ব লাগিব। কিন্তু সেই বিজেপি চৰকাৰে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি বুজি নাপায় আৰু ফলস্বৰূপে আজি এই ধৰণৰ জনসাধাৰণৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি কেতিয়াও তেনেকুৱা পৰিৱেশ নিবিচাৰো। কিন্তু এটা কথা ক'ব লাগিব যে জনগণৰ পেটত যেতিয়া লাট পৰিব নহয়, তেতিয়া জনগণে কিন্তু সেইটো আৰু কেতিয়াও সহ্য নকৰে। তো সেইকাৰণে আজি মই এই গো নিষিদ্ধৰ যিটো আৰু গো মাংস নিষিদ্ধৰ যিটো কৰি যি ধৰণৰ সিদ্ধান্ত দিয়া হৈছে, আইন বনোৱা হৈছে, সি আচলতে কৃষকসকলৰ কাৰণে এক পেটত লাট মৰা ধৰণৰ আইন হৈছে। সেই ধৰণৰ আইনক আচলতে কেতিয়াও প্ৰশ্ৰয় দিয়া উচিত নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5খন দেশৰ ভ্ৰমণলৈ গৈছিল আৰু অন্তিমখন দেশ ইটালীলৈ গৈছে তেওঁ। এতিয়া ইটালীৰ যিগৰাকী প্ৰধানমন্ত্ৰী মেলোনিৰ লগত তেওঁ দুটামান ৰীল আপলোড দিছে। তেওঁ তাৰ ফটো আপলোড কৰিছে, তেওঁলোক দুজনে তোলা চেলফি আপলোড কৰিছে, সেই আমি দেখা পাইছোঁ। এই যে প্ৰধানমন্ত্ৰী মোদী ৰোমলৈ গৈছে বা বাকী 5খন দেশলৈ গৈছিল, এই বিষয়টো এই সময়ত চৰ্চিত আছিল এইকাৰণেই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰে প্ৰথমবাৰ বিদেশ ভ্ৰমণ কৰা নাই। ইয়াৰ আগতে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা অৰ্থাৎ 2014 চনৰ পৰা এতিয়ালৈকে প্ৰায় পৃথিৱীখনৰ এনেকুৱা দেশ দ্বীপ এনেকুৱা বাদ নাই য'ত প্ৰধানমন্ত্ৰী যোৱা নাই। কোনোবাখন দেশত 4-5 বাৰলৈকে তেওঁ গৈছে। গতিকে এই 5খন দেশলৈ যোৱা বা ৰোমলৈ যোৱা সেই কথাবোৰ সিমান চৰ্চিত বিষয় হ'ব নালাগিছিল যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10 তাৰিখৰ দিনাখন, মানে আজিতো 20 তাৰিখ হৈছে, 10 তাৰিখৰ দিনাখন হায়দৰাবাদত
এনেকুৱা পৰামৰ্শ নিদিলেহেঁতেন ভাৰতবাসীক যে আপোনালোকে বিদেশ ভ্ৰমণ নকৰিব, আপোনালোকে সোণ ক্ৰয় নকৰিব, আপোনালোকে খোৱা তেল কমকৈ ব্যৱহাৰ কৰক, পাৰিলে নাখাবই, আপোনালোকে ইন্ধনজাত সামগ্ৰীৰ ব্যৱহাৰ কমাই দিয়ক, আপোনালোকে ৰাজহুৱা পৰিবহণ ব্যৱস্থা গ্ৰহণ কৰক, এনেকুৱা ধৰণৰ যিখিনি পৰামৰ্শ তেওঁ দিছিল। আৰু দেশত এই যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ কাৰণে কেনেকুৱা এটা পৰিৱেশ আহিব, সেই ধৰণৰ যিখিনি ইংগিত দিছিল, সেইখিনি দিয়াৰ পিছতে আচলতে তেওঁ 15 তাৰিখে মাত্ৰ 4 দিন পিছতে বিদেশ ভ্ৰমণলৈ যোৱাৰ কাৰণে বিষয়টো চৰ্চালৈ আহিছে। এতিয়া আপোনালোকৰ বহুতেই ক'ব যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো আৰু আপোনাৰ মোৰ নিচিনা ভ্ৰমণ নহয়, ঘপকৈ যাওঁ বুলি ক'লে যাব নোৱাৰে, আহোঁ বুলি ক'লে আহিব নোৱাৰে, তেওঁৰ সেইটো আগতীয়াকৈ ঠিক কৰা থাকে। হয়, কিন্তু যেতিয়া দেশত ইমাৰ্জেঞ্চি, কাৰণ তেওঁৰ মতেই সেয়া জৰুৰী অৱস্থা, বৰ্তমান দেশত অৰ্থনৈতিক জৰুৰী অৱস্থা এটা আনডিক্লেয়াৰ্ড, ঘোষণা হোৱা নাই, অঘোষিত এটা অৰ্থনৈতিক জৰুৰী অৱস্থা হৈছে বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ। এইকাৰণে অনুভৱ কৰিছোঁ, নহ'লে পেট্ৰল ডিজেলৰ মূল্য ইমান বঢ়াই নিদিয়ে, বাণিজ্যিক চিলিণ্ডাৰ মূল্য 1000 টকা আজিলৈকে কোনো চৰকাৰে বঢ়োৱা নাই, 997 টকা মানে 1000 টকা। ঘৰুৱা চিলিণ্ডাৰ নাটনি হৈছে, ইন্ধনজাত সামগ্ৰীৰ নাটনি হৈছে। আপুনি সদায় খাই থকা ব্ৰেডটো যেতিয়া আগতে দাম বাঢ়িছিল আমি দেখিছিলোঁ যে 20 টকা হৈছিলে, আমি প্ৰথম 3 টকা মানৰ পৰা যেতিয়া খাইছিলোঁ ব্ৰেড, 2.5 টকা মানৰ পৰাই চাগে খাইছিলোঁ, এতিয়া 20 টকা হৈছিল। আৰু 20ৰ পৰা আপুনি ভাবি লওক মূল্য বৃদ্ধিৰ হেঁচাটো কিমান পৰিছে। কাৰণ সেই হৰমুজ প্ৰণালী বন্ধ হোৱাৰ লগত ব্ৰেডৰ দামৰ 5 টকা বৃদ্ধিৰ কোনো মানে আপুনি কম্পেয়াৰ কৰিব নোৱাৰে যে ক'ত হৰমুজ প্ৰণালী বন্ধ হৈছে আৰু ক'ত ব্ৰেড এটা ব্ৰেডত 5 টকাকৈ বৃদ্ধি পাইছে। এই বিষয়টোৱে একেবাৰে সংলগ্নহীন। কিন্তু বহুতেই ক'ব যে ব্ৰেডটো বনাওঁতে যিখিনি কয়লা বা ইন্ধনজাত সামগ্ৰী ব্যৱহাৰ হয় তাৰ দাম বঢ়াৰ কাৰণে ব্ৰেডৰ মূল্য বৃদ্ধি পাইছে। কিন্তু আপোনাক মই সেই প্ৰশ্নটোৰ উত্তৰত এনেকৈ ক'ম যে ব্ৰেডটো আৰু অকলে এটা নবনায় যে এটা ব্ৰেডত 5 টকাকৈ বঢ়াব লগা হ'ল। একেলগে হোলচেল ৰেটত তেওঁলোকে বনায়, তেওঁলোকে যদি বৃদ্ধি কৰিব বিচাৰিলেহেঁতেন 1 টকা বঢ়াব পাৰে, 50 পইচা বঢ়াব পাৰে, কিন্তু সেইটো নকৰি 5 টকাকৈ বঢ়াইছে। কণীৰ মূল্য কিমান বৃদ্ধি হৈছে, এই বিষয়বিলাকে আচলতে মানুহবিলাকক একেবাৰে মন মগজু অশান্ত কৰি ৰাখিছে। তাৰোপৰি ফুটপাথৰ যিসকল দোকানী, যিসকলে খাদ্যৰ ব্যৱসায়ৰ লগত বিভিন্ন ব্যৱসায়ৰ লগত জড়িত, আনকি জমেট'ৰ পৰা আদি কৰি সকলোবোৰ যিসকলে তেনেকুৱা ফুড চেইনৰ লগত কাম কৰে, সেইবোৰ মানুহেও এতিয়া অৰ্ডাৰ নোপোৱা হৈছে। ৰেষ্টুৰেণ্টবিলাকত যিমান মানুহ ৰাখিব লাগে বা ধাবাবিলাকত বা হোটেলবিলাকত বা 5 ষ্টাৰ হোটেলে হওক বা 7 ষ্টাৰ হোটেলে হওক, তেওঁলোকে যিমান মানুহ ৰাখিব লাগে সেই মানুহৰ পৰিমাণ কমাই দিব লগা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও কৈছে যে আমি ৱৰ্ক ফ্ৰম হোম, ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণৰ কথা কিছুমান কোৱাৰ কাৰণেহে আচলতে মানুহ খং উঠিছে যে তুমি আনক যে পৰামৰ্শ দিছা, তুমি কি কৰি আছা। এতিয়া কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰোমলৈ গৈছে, ইয়াৰ আগতে তেওঁ নৰৱেলৈ গৈছিল। নৰৱেত তেওঁক এগৰাকী সাংবাদিকে, সেই সাংবাদিকগৰাকীৰ নাম আছিলে হেলে লিয়াং। হেলে লিয়াঙে তেওঁক প্ৰশ্ন কৰিব খুজিছিলে। প্ৰশ্ন কৰিব খোজোতে কি প্ৰশ্ন কৰিব কি নকৰিব সেই বিষয়টোলৈ অহাই নাছিল। এতিয়া নৰেন্দ্ৰ মোদীয়ে বিষয়টো আওকাণ কৰিলে, আওকাণ কৰি তেওঁ গুচি গ'ল। আৰু পিছত এই সাংবাদিকগৰাকীয়ে নিজেও তেওঁৰ সামাজিক মাধ্যমত দিলে, BBC সংবাদ মাধ্যমত দিলে যে আমাৰ দেশৰ দৰে এখন সৰু দেশৰ লগত এগৰাকী মানে বৃহৎ দেশ এখনৰ প্ৰধানমন্ত্ৰী যেতিয়া আহিছে, তেওঁক আমাৰ সুধিবলগীয়া সামগ্ৰিকভাৱে মই এগৰাকী সাংবাদিক হিচাপে মোৰ সুধিবলগীয়া থাকিব। তেওঁলোকে কিবা দ্বিপাক্ষিক চুক্তি কৰিব, কিবা কৰিব, কি কাৰণেনো আহিছে, এনেকুৱা প্ৰশ্ন মোৰ থাকিব পাৰে আৰু সেয়া মোৰ অধিকাৰ, তেওঁ তেনেকৈ কৈছে। আৰু এই বিষয়টো সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে। এই সময়তে সেই বিষয়টো যেতিয়াই চৰ্চাত আছিল, কালি দিনটোলৈকে সেই বিষয়টোক লৈয়ে বেছিভাগ বাতৰি সংবাদ মাধ্যম ভৰি আছিল যে সকলোৱে সেই নৰৱে সাংবাদিকগৰাকীৰ বিষয়ে নানান ধৰণৰ তেওঁ কিনো সুধিব খুজিছিল, কিনো কৰিব খুজিছিল, মোদীয়েনো কিয় ইগনোৰ কৰিলে, এই বিষয়বোৰ লৈ বিৰোধীও ব্যস্ত আছিল, সকলো ব্যস্ত আছিল। কিন্তু আজি প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া তেওঁৰ নিজৰ সামাজিক মাধ্যমত মেলনিৰ লগত, ইটালীৰ প্ৰধানমন্ত্ৰী মেলনিৰ লগত ৰীল আপলোড কৰিলে, ছেলফি আপলোড কৰিলে আৰু মেলোডি চকলেট যেতিয়া দি দিলে, সেই বিষয়টো আকৌ
ডাইভাৰ্ট হৈ গ'ল। আপোনালোকে যদি চাইছে যে আমি কালিৰ কথাটো নৰৱেৰ সাংবাদিকগৰাকীক যে তেওঁ প্ৰশ্নৰ উত্তৰ নিদিলে যে আমাৰ যে চতুৰ্থ স্তম্ভৰ যি স্বাধীনতা সেইটো খৰ্ব কৰাৰ দৰে হ'ল, যিবোৰ চৰ্চা আমাৰ চলি আছিল সেই বিষয়টোৰ পৰা আজি সংবাদ মাধ্যম একেবাৰে আঁতৰি আহিল, সামাজিক মাধ্যম আঁতৰি আহিল। আৰু আমি সকলোৱে এটাই চৰ্চা কৰি আছোঁ যে প্ৰধানমন্ত্ৰী মোদীয়ে চেলফি আপলোড কৰিছে, তেওঁ ফটো আপলোড কৰিছে, সেই প্ৰধানমন্ত্ৰী মেলনীৰ লগত বিভিন্ন মুহূৰ্তৰ ফটো দিছে, সেই কথাবোৰ কি ডিনাৰ কৰিলে, ক'লৈ গ'ল গাড়ীত উঠি, সেই ভিজুৱেলবোৰ আমি দেখি আহিছোঁ। এয়া আচলতে এটা মোদীৰ ৰাজনীতি, বিজেপিৰো এইটো এটা ৰাজনীতি যে যিহেতু বিষয়টো নৰৱে সাংবাদিকৰ লগত আছে আৰু সমগ্ৰ বিশ্বত নৰৱে সাংবাদিকগৰাকীক ইগনোৰ কৰা বিষয়টো যিহেতু চৰ্চাত আছিল আৰু সেইটোৱে সমগ্ৰ দেশত সমগ্ৰ দেশৰ লগতে বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰ্চিত কৰি ৰাখিছিল। তেওঁৰ যে সেই যে সাংবাদিকক মানে সাহসেৰে সন্মুখীন হোৱাৰ যিটো থাকিব লাগিছিল সাহসটো, সেই সাহসটো যে নাই সেই কথাটো প্ৰতীয়মান হৈছে। ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী আপোনালোকে জানে যে ভাৰতীয় সাংবাদিককো কেতিয়াও তেওঁ তেনেধৰণে মুকলিকৈ কথা পতা নাই। যি দুই এজন সাংবাদিকক পাতিছে সেয়া আগতীয়াকৈ প্ৰশ্ন দিব লাগে বা ডিডি দূৰদৰ্শনৰ দৰে বা এনেকুৱা যিবিলাক PTI এইবিলাকৰ লগত পাতিছে আৰু আগতীয়াকৈ তেওঁক কি প্ৰশ্ন সোধা হ'ব সেয়া জনাই দিয়া হয়। সাধাৰণ সাংবাদিকে তেওঁক কেতিয়াও, সাধাৰণ মানে মই ঘপকৈ তেওঁক কোনেও প্ৰশ্ন কৰিব নোৱাৰে, ৰাস্তাত পালে বুলি প্ৰশ্ন কৰিব নোৱাৰে বা যি টি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত কৰিব নোৱাৰে আৰু আজিলৈকে তেওঁ সংবাদ মেলৰ সম্বোধনী কৰা নাই। গতিকে সেইজন মানুহে নৰৱেত গৈ এগৰাকী মহিলা সাংবাদিকে তেওঁক প্ৰশ্ন সুধিব আৰু তাৰ প্ৰশ্নৰ উত্তৰ দিব, সেইটো প্ৰধানমন্ত্ৰী মোদীৰ কাৰণে এটা ভয়ংকৰ সময়। কাৰণ তেওঁৰ লগত বহুবোৰ বিষয় জড়িত আছে। এই যে তেওঁ যিটো সংবাদ মাধ্যমৰ স্বাধীনতাৰ কথা জড়িত আছে, বিভিন্ন বিষয় আদানী আম্বানীৰ পৰা আদি কৰি এপিষ্টেণ্ট ফাইললৈকে ইমানবোৰ বিষয় কোনটো বা সুধি দিয়ে, তেওঁ সেইকাৰণে হয়তো ইগনোৰ কৰিলে। তাৰপিছত সেই বিষয়টো ইগনোৰ কৰি তেওঁ যেতিয়া মেলনীক লগ কৰিবলৈ গ'ল আৰু মেলোডি চকলেট দিলে আৰু তেওঁ সেই মেলোডি চকলেট দি হাঁহি হাঁহি যেতিয়া মেলনীৰ লগত ভিডিঅ' আপলোড দিলে, সেই কথাটোৱে মানুহক খৰ্গহস্ত কৰিছে। সকলো মানুহক অৱশ্যে খৰ্গহস্ত কৰা নাই। যিসকল বিজেপি অন্ধভক্ত তেওঁলোকৰ সকলো কথাতে যুক্তি থাকে। সূৰ্য যদি কালিলৈৰ পৰা পশ্চিম ফালে উদয় হয় বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয় বা হিমন্ত বিশ্ব শৰ্মাই কয় বা অমিত শ্বাহে কয়, তেওঁলোকে তাৰো যুক্তি বিচাৰি পাব। গতিকে সেইসকল মানুহৰ কথা আমি ক'ব খোজা নাই। কিন্তু যিসকল সচেতন নাগৰিক বা যিসকল ভুক্তভোগী এই মূল্যবৃদ্ধিৰ জুয়ে যাক ধোঁৱা কোৱা খুৱাই দিছে, তেওঁলোকৰ খং উঠিছে এই কাৰণেই, কাৰণ আপোনালোকে সকলোৱে চাগে জানে সম্ৰাট নিৰৰ এটা কাহিনী আছে। সম্ৰাট নিৰৰ কাহিনীটো হ'ল যে তাত এটা ডাঙৰ এটা প্ৰবচন চলে, মানে তাত চৰ্চিত হয় ৰুমত। সেইটো হ'ল নিৰো ফিডল্ড ৱাইল ৰুম বাৰ্ণ্ড, মানে নিৰৈ বেহেলা বজাই আছিল যেতিয়া ৰুম জ্বলি আছিল। আচলতে 54 খ্ৰীষ্টাব্দৰ পৰা 68 খ্ৰীষ্টাব্দলৈ এই ৰুমত শাসন কৰিছিল এই নিৰো নামৰ সম্ৰাটজনে। এই সম্ৰাটজন অতি স্বেচ্ছাচাৰী আছিল। তেওঁ নিজৰ মাতৃকো হত্যা কৰিছিল ক্ষমতাৰ কাৰণে। অত্যন্ত স্বেচ্ছাচাৰী এজন ব্যক্তি আছিল। তেওঁ নিজৰ মতে চলিছিল, কাৰো কথা কোনোদিনে শুনা নাছিল আৰু নিজৰ সুখটোৱে পৃথিৱীৰ আটাইতকৈ সুখ বুলি ভাবিছিল। সেয়ে যেতিয়া ৰুম নগৰখন খুব ভয়ংকৰভাৱে জ্বলিছিল, 64 খ্ৰীষ্টাব্দত জ্বলিছিল, সেই সময়ত নিৰৈ বেহেলা বজাই আছিল বুলি এটা প্ৰবচন আছে। আচলতে সেই সময়ত 64 খ্ৰীষ্টাব্দত বা তেওঁ যিটো সময়ত আছিল 54ৰ পৰা 68 খ্ৰীষ্টাব্দৰ সময়ছোৱাত তেওঁ যেতিয়া সম্ৰাট হৈ আছিল, সেইখিনি সময়ত আচলতে বেহেলা বোলা বস্তু তেনেকুৱা নাছিলেই। কাৰণ থাকিবই নোৱাৰে, ইমান দিনৰ আগৰ এটা কাহিনী, বেহেলা সৌ সিদিনাৰ বস্তু এটা থাকিব নোৱাৰে। কিন্তু সেই কথাটো এটা প্ৰসংগৰ লগত ৰিলেট কৰিবলৈ কোৱা হয় যে তেওঁ ইগনোৰ কৰিছিল। তাৰমানে তেওঁ লাবিলাহত আমোদ প্ৰমোদত সময় নিয়াইছিল যেতিয়া ৰুমৰ জনতাই হিয়াধা কৰি কান্দিব লগা হৈছিল। কাৰণ অগ্নিকাণ্ডত ৰুমৰ মানুহ মৰিছিল, তেওঁলোকৰ ঘৰ সম্পত্তি সকলো দাহ গৈছিল, জুইত দাহ গৈছিল। তেতিয়া তেওঁ আনন্দ ফূৰ্তি কৰি আছিল। সেইটোকে বুজাবলৈ এই প্ৰবচনটো কোৱা হয়। এতিয়া সেই বস্তুটোৱে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত মই দেখিলোঁ বিভিন্নজনে চৰ্চা কৰিছে। সম্ৰাট নিৰৰ লগত তুলনা কৰিছে নৰেন্দ্ৰ মোদীক। এই কাৰণেই তুলনা কৰিছে যে যিটো সময়ত আমাৰ ইয়াত ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হৈছে, প্ৰায় 97 টকা $1 বিপৰীতে, আৰু ডলাৰৰ মূল্য টকাৰ নিম্নগামী হোৱাৰ ফলত গোটেই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আদি কৰি ঔষধ কোম্পানীলৈকে সকলোৰে ওপৰত প্ৰভাৱ পৰিব, ঔষধৰ মূল্য বৃদ্ধি পাব। সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাটো একেবাৰে ডলাৰৰ কাৰণেই নিশ্চিত।
সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, ডলাৰৰ প্ৰভাৱ নপৰাকৈ এই যে ব্ৰেডৰ পৰা আপোনাৰ কণীলৈকে সকলো চাউল দাইল সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। আপোনালোকে যদি অসমৰ চেনেলবিলাকো চাইছে, এই যিসকল ফুটপাথৰ দোকানী, যিসকলে সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকে নিজেই কৈছে যে আমি ভাবিছিলোঁ বিজেপি চৰকাৰ আহিলে ভাল দিন আহিব, কিন্তু নাহিল। ওলোটাকৈ আমাৰ এতিয়া কাষ্টমাৰ আহিলে আমি বেছি দামত দিবলগীয়া হ'লে কাষ্টমাৰে নোখোৱাকৈ গুচি যায়। গতিকে তেওঁলোকে এতিয়া, কাৰণ গুৱাহাটীয়ে হওক বা বেলেগ ৰাজ্যৰ বিভিন্ন প্ৰান্তত, দেশৰ কথা মই বাদেই দিছোঁ, মই অসমৰ মানুহ, অসমীয়া মানুহৰ কথা মই চিন্তা কৰিম। গতিকে আমাৰ ইয়াত থকা মানুহবিলাকে ঘৰ ভাড়া দিব লাগে, ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাৰ কথা আছে, অহা যোৱাৰ খৰচ আছে, দোকানখনৰ ভাড়াৰ কথা আছে। এই সকলোবোৰ বহন কৰি যেতিয়া তেওঁলোকৰ বিক্ৰী নাযাব, তেতিয়া তেওঁলোকে চকু পানীয়ে বাট নেদেখা এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয়। গতিকে সেইটো সময়ত যেতিয়া সম্ৰাট নিৰৈ বেহেলা বজোৱাৰ কথাটো যে আমি কওঁ, তেনেধৰণে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনোবা এগৰাকী দেশৰ, আন এখন দেশৰ প্ৰধানমন্ত্ৰীক চকলেট দি যদি সেই ভিডিঅ'টো আপলোড কৰি হাঁহি হাঁহি যদি কথা কয়, তেতিয়াহ'লে মানুহৰ বেয়া লাগিব। কিন্তু যদি দেশৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিলেহেঁতেন, তেনেহ'লে এই পৰিস্থিতিটো মানুহে সহজভাৱে লৈ ল'লেহেঁতেন যে প্ৰধানমন্ত্ৰীয়ে তেওঁক গিফ্ট এটা দিছে, কিনো দামী গিফ্টটো দিছে, খুব বেছি 275 টকাতকৈ বেছি নহয় সেই পেকেটটোৰ দাম, খুব বেষ্ট চকলেটটো দিলেও সিমান টকাৰ ভিতৰতে দিছে। গতিকে সেইটো একো ডাঙৰ কথা নাছিল। কিন্তু তেওঁ যিহেতু ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ পৰা আদি কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি, চাউল দালিৰ মূল্য বৃদ্ধি, মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে, এই সময়ছোৱাত যদি দেশৰ মুৰব্বীগৰাকী, যিজনৰ ওপৰত আমি ভৰসা কৰি আছোঁ, সেইজন মানুহে যদি এগৰাকী মহিলা বা যিয়ে হওক, পুৰুষেই হওক, যিহেতু তেওঁ মহিলা, গতিকে মানুহবিলাকে বেছি চৰ্চা কৰিছে সেইটো কাৰণে। পুৰুষ হোৱা হ'লে চাগে ইমান চৰ্চা নহ'লহেঁতেন। আৰু মহিলা এগৰাকী প্ৰধানমন্ত্ৰীৰ লগত চেলফি তোলা, তেওঁক গিফ্ট দি পেলাই হাঁহি হাঁহি সেয়া ভিডিঅ' আপলোড কৰা, এই বিষয়বিলাকক লৈ আচলতে অসন্তুষ্টি ব্যক্ত কৰিছে। আৰু সেই ক্ষোভতেই সম্ৰাট নেহৰুলৈ মনত পৰিছে, আৰু প্ৰধানমন্ত্ৰী আজি সবাতোকৈ বেছি চৰ্চিত ব্যক্তি হৈছে। কিন্তু সমান্তৰালভাৱে মই আপোনালোকক কওঁ, এই যে নৰৱেৰ যিগৰাকী সাংবাদিক হেলে লয়িঙে যে এই প্ৰশ্ন সুধিবলৈ গৈছিল, আৰু হেলে লয়িঙৰ বিষয়টো যে সমগ্ৰ পৃথিৱীৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰি গৈছিল, ভাৰতৰ মুৰব্বী এজনে সংবাদ মাধ্যমক যে গুৰুত্ব নিদিয়ে, বুঢ়া আঙুলি দেখুওৱা বুলি যে কোৱা হয়, সেই বিষয়টো যদি আমি তেনেদৰে লওঁ, আৰু সেই বিষয়টো সমগ্ৰ বিশ্বত যেতিয়া চৰ্চা হৈ আছে, ভাৰতত চৰ্চা হৈ আছে, বিৰোধীয়ে সেই বিষয়টো উত্থাপন কৰিছে, সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া এই মহিলাগৰাকীৰ লগত, মেলনীৰ লগত যেতিয়া মেলোডি চকলেটৰ আদান প্ৰদানৰ ভিডিঅ' যেতিয়া আপলোড কৰিলে, পুনৰ মানুহবিলাক ডাইভাৰ্ট হৈ গ'ল, আৰু এই বিষয়টো লৈ আমি চৰ্চা আজি আৰম্ভ কৰিছোঁ। সকলো সংবাদ মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈছে, সামাজিক মাধ্যমত কোনোবাই ভাল হিচাপে পজিটিভ হিচাপে চৰ্চা কৰিছে, কোনোবাই নিগেটিভ হিচাপে চৰ্চা কৰিছে, কিন্তু বিষয়টো চৰ্চা হৈছে। এয়া বিজেপিৰ এটা টেকটিক, কৌশল, আৰু নৰেন্দ্ৰ মোদীৰ এটা কৌশল যে যিকোনো কাৰণতে যাতে তেওঁ সেই যে নৰৱে সাংবাদিকগৰাকীক যি অপমান কৰিলে বা অৱমাননা কৰিলে, সেই বিষয়টো, কাৰণ এইটো সংবাদ মাধ্যমৰ এটা বিষয়, সাংবাদিকগৰাকী নিৰপেক্ষ, আমাৰ দৰে ইয়াৰ নিচিনা বাওঁপন্থী সোঁপন্থী সাংবাদিক যিহেতু নহয়, আমাৰ ইয়াত যেনেকৈ উলিওৱা হয় বাওঁপন্থী সোঁপন্থী সাংবাদিকৰ কথা কোৱা হয়, কংগ্ৰেছৰ সমৰ্থক বুলি কোৱা হয়, বিজেপিৰ সমৰ্থক বুলি কোৱা হয়, তেনেকুৱা তাত যিহেতু তেওঁ নহয়, গতিকে তেওঁৰ ক্ষেত্ৰত তেনেকুৱা এটা স্থিতি লোৱাটো আচলতে কোনেও গ্ৰহণ কৰিব পৰা নাছিল। আৰু সেই কথাটো তল পেলাবলৈকে আচলতে চকলেট দিয়া বা এনেকুৱা ধৰণৰ ফুৰা মেলা যিবোৰ দেখুওৱা হৈছে, সেইবোৰ বেছি পৰিমাণে সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে, দেখুৱাইছে, বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সংবাদ মাধ্যমত বা নিজৰ সামাজিক মাধ্যমত সেই কথাবোৰ প্ৰকাশ কৰিছে। ইয়াৰ আগতেও তেওঁ মেলনীক লগ পাইছে, ইয়াৰ আগতেও তেওঁ বেলেগ বেলেগ দেশৰ প্ৰধানমন্ত্ৰীক লগ পাইছে, কিন্তু ইমান ধৰণে বহুল চৰ্চিত হোৱা নাছিল এই কাৰণেই যে সেই সময়ত এনেকুৱা ধৰণৰ বিষয়, এই যে নৰৱে সাংবাদিকগৰাকীৰ নিচিনা কিছুমান কণ্ট্ৰভাৰ্চিয়েল বিতৰ্কিত বিষয়ে তেতিয়া স্থান পোৱা নাছিল। সেইকাৰণে আচলতে বিষয়টো চৰ্চা হৈছে। আৰু সেইটোৱে কথা যে সম্ৰাট নিৰৈলৈও সেইকাৰণেই মনত পৰিছে, কাৰণ নিৰৈ সেই সময়ত বেহেলা বজাই আছিল, যিটো সময়ত ৰুম জ্বলি আছিল। সেইটো আমি যিটো প্ৰবচন, সেইটো প্ৰচলিত প্ৰবচনটো এতিয়া সকলোৰে মনত পৰিছে যে প্ৰধানমন্ত্ৰীও যেতিয়া ভাৰতবৰ্ষত আমি ভোকত পেটত গামোচা বান্ধিব লগা অৱস্থাত আছোঁ, সেই সময়ত যদি তেওঁ মেলোডি চকলেট দি কোনোবা এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ লগত ভিডিঅ' আপলোড কৰে, সেই কথাটোৱে যিকোনো মানুহৰে অকণমান হ'লেও খং তুলিব। কাৰণ আপোনাৰ পেটত ভোক আছে, আপুনি খাবলৈ পোৱা নাই, তাত আপুনি প্ৰতিনিধিত্ব কৰা বা আপুনি ভোট দি জয়যুক্ত কৰা দলটোৰ মুৰব্বীগৰাকীয়ে যেতিয়া তেনেকুৱা ধৰণৰ পাতলীয়া বুলিয়ে মই কৈছোঁ,
কোট আনকোটকৈ পাতলীয়া কাম এটা কৰিব, সেয়া সকলোৰে খং উঠিব। তেওঁ মেলোডি চকলেট দিছে, কিবা দিছে, তেওঁ সেইটো মনে মনে ৰাখিছে, দিছে, সেই কথাটো এটা বেলেগ কথা আছিল। কিন্তু সেইটোকে হাঁহি হাঁহি আপলোড দিয়া, সেই ধৰণৰ কথাবিলাকেহে আচলতে ক্ষোভিত কৰিছে। কথাখিনি সিমানেই। আৰু লগতে মই এই ভিডিঅ'টোৰ লগতে এজন মানুহৰ কথা ক'ব লাগিব। মই ইয়াৰ আগতে সেই ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মেলনিৰ ফটোখন যিখন তেওঁ পেজত নিজে আপলোড কৰিছিল, সেই ফটোখন দি পেলাই মই জাষ্ট লিখিছিলোঁ যে এই ফটোখনক লৈনো আমি কি ক'ম। কমেণ্ট এটা আমি এটাই দিব পাৰোঁ যে ৱাও লুকিং গৰ্জিয়াছ, তাতকৈ বেছি আমি একো দিব নোৱাৰোঁ। কিন্তু যিটো সময়ত ভাৰতবৰ্ষত মানুহ এনেকুৱা ধৰণে আছে, পেটত গামোচা মাৰিব লগা অৱস্থাত আছে, সেই সময়ত আৰু ডিঙিৰ গামোচাখন পেটলৈ আহিছে, এনেকুৱা ধৰণে মই মাত্ৰ এটা মন্তব্য কৰিছিলোঁ। বাকী একো ধৰণৰ তাত কণ্ট্ৰভাৰ্চিয়েল মন্তব্য মই কৰা নাই। সাধাৰণতে মই খুব নিম্নমানৰ মন্তব্য নকৰোঁৱেই। কিন্তু তাৰ তলতে এজন দিলীপ শৰ্মা নামৰ ব্যক্তি, তেওঁক মই চালোঁ প্ৰফাইলত, তেওঁ লিখা আছে SBI লগত জড়িত নেকি, SBI কিবা কাম চাম কৰে চাগে, কি কৰে নাজানো। মইতো ভাবোঁ যে SBIত কাম কৰা ইমান অসভ্য মানুহ নাথাকে। তেওঁ ইমান বেয়া ধৰণে মন্তব্য কৰিছে, যিটো কাৰণে মই প্ৰথমবাৰৰ বাবে জীৱনত ইমান পাব্লিকলি মানে ৰাজহুৱাকৈ ইমান বেয়া ভাষাৰে তেওঁক তলত মন্তব্য দিছোঁ। তেওঁক কিন্তু মই ব্লক কৰা নাই। এইটো কাৰণে মই সাধাৰণতে খুব বেয়া মন্তব্য, অযুক্তিকৰ কথা ক'লে মই ব্লক কৰি দিওঁ আৰু তেওঁৰ লগত মই যোগাযোগ নাৰাখোঁ, আৰু মই নিবিচাৰোঁ যে তেওঁ মোক চাওক। কিন্তু এই মানুহজনক মই ব্লক এইকাৰণেই কৰা নাই কাৰণ তেওঁ ইমানেই অসভ্য মানুহ। তেওঁক যদি মই ব্লক কৰি দিওঁ, মোৰ গালিখিনি যদি তেওঁ দেখা নাপায়, তেতিয়াহ'লে মোৰ দুখ লাগিব। সেইকাৰণে মই ইয়াৰ আগৰ যিটো পোষ্ট দিছিলোঁ, মই ইতিমধ্যে কৈছোঁৱেই যে প্ৰধানমন্ত্ৰীৰ দুগৰাকী ফটো দি পেলাই পোষ্টটো দিছিলোঁ, আপোনালোকে সেইটো দেখিবই। তাতে তেওঁ সেই মন্তব্যটো খুব বেয়াকৈ কৰিছে, যিটো কাৰণে মোৰ আচলতে খুব খং উঠিছে। আপোনালোকে কিবা কথাত ক্ষোভিত হয়, মোৰ কথা ভাল নালাগে, আপোনালোকে মোক নাচাব বা মন্তব্য দিলেও শালীনতা ৰক্ষা কৰি দিলে মই ভাল পাম। কাৰণ মই নিজেও কেতিয়াও অশালীনভাৱে কাকো মন্তব্য সাধাৰণতে মই নকৰোঁ। কিন্তু যেতিয়া কোনোবা ব্যক্তিয়ে শালীনতাৰ সীমা অতিক্ৰম কৰে, তেতিয়া দিবলৈ বাধ্য হৈ যাওঁ। আচলতে এই দিলীপ শৰ্মাৰ ক্ষেত্ৰত সেইটোৱে হ'ল, মই খুব বেয়াকৈ দিছোঁ, আপোনালোকে দেখিবই। আৰু মোৰ ভাষাও নাই সেই মানুহজনক আচলতে তেনেধৰণে নিদিলে মই নিজে আত্মসন্তুষ্টি নাপাম। বাকী নমস্কাৰ, ধন্যবাদ।